নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচু বছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত ডিব্ৰুগড় জিলাৰ প্ৰি-টেষ্ট পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। ইতিমধ্যে আমাৰ চেনেল লেচু বছৰত অসমৰ বিভিন্ন জিলাৰ গণিত আৰু বিজ্ঞানৰ প্ৰি-টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকতৰ সলিউশন ভিডিঅ' আপলোড কৰি থকা হৈছে। তোমালোকে সেই ভিডিঅ'বোৰ চাব পাৰা। তোমালোকৰ জিলাতো যদি ইতিমধ্যে প্ৰি-টেষ্ট পৰীক্ষা সম্পন্ন হৈ গৈছে আৰু তোমালোকৰ জিলাৰ গণিত আৰু বিজ্ঞানৰ প্ৰি-টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকতৰ সলিউশন ভিডিঅ' যদি আমাৰ চেনেলত আপলোড কৰা নাই তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই নেটৰ সলিউশন ভিডিঅ' বনাব পাৰিম। গতিকে আহাচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম কোৱেশ্যনটোত কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। কেইটামান ইয়াত উক্তি লিখি দিছে, ইয়াৰ ভিতৰত কোনকেইটা অশুদ্ধ সেইটো ক'ব লাগে। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য ৰিয়েকশ্যন বিলো আৰ ইনকাৰেক্ট। ইয়াত চোৱাচোন জিংক অক্সাইডটো কি হৈছে, জিংকলৈ বিজাৰিত হৈছে। ঠিক একেদৰে কাৰ্বনটো কাৰ্বন মনক্সাইডলৈ জাৰিত হৈছে। গতিকে আমি ক'ব পাৰোঁ জিংক অক্সাইড জিংকলৈ বিজাৰিত হৈছে আৰু কাৰ্বনটো কাৰ্বন মনক্সাইডলৈ জাৰিত হৈছে। গতিকে প্ৰথম কথা আমাৰ কাৰ্বন জাৰিত হৈছে এইটো সঁচা। কাৰ্বনটো জাৰিত হৈছে, কাৰ্বন ক'লৈ জাৰিত হৈছে, কাৰ্বন মনক্সাইডলৈ জাৰিত হৈছে। ঠিক একেদৰে নেক্সটটো কি কৈছে, কাৰ্বন মনক্সাইড জাৰিত হৈছে। কাৰ্বন মনক্সাইড জাৰিত হৈছে জানো? কাৰ্বন মনক্সাইড জাৰিত হোৱা নাই, গতিকে নেক্সটটো অশুদ্ধ। কাৰ্বন মনক্সাইড জাৰিত হোৱা নাই, নেক্সটটো অশুদ্ধ। নেক্সটটোত কি কৈছে, জিংক বিজাৰিত হৈছে। জিংক বিজাৰিত হোৱা নাই, জিংক অক্সাইডহে বিজাৰিত হৈছে। গতিকে 3 নম্বৰটো অশুদ্ধ, 4 নম্বৰটো শুদ্ধ। জিংক অক্সাইড বিজাৰিত হৈছে। গতিকে 2 আৰু 3টো অশুদ্ধ। 2 আৰু 3 কোনটো অপশ্যনে এক্সপ্লেইন কৰিছে? অপশ্যন এ। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা, কি ঘটিব যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লো গুইত যোগ কৰা হয়? হোৱাট হেপেন হুৱেন ডাইলুট হাইড্ৰক্লৰিক এচিড ইজ এডেড টু আয়ন ফিলিং। হাইড্ৰক্লৰিক এচিড যদি আমি লো গুইত যোগ কৰোঁ, লো মানে এবিধ মেটেল হয়, মেটেলত যদি আমি এচিড দিওঁ কি উৎপন্ন হ'ব? সল্ট আৰু হাইড্ৰজেন গেছ। আৰু প্ৰডিউচ হোৱা সল্টটো হ'ব আয়ন ক্লৰাইড। গতিকে হাইড্ৰজেন গেছ আৰু আয়ন ক্লৰাইড লৱণ উৎপন্ন হ'ব। অপশ্যন চি কাৰেক্ট হ'ব। এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে CaCO3 কেলছিয়াম কাৰ্বনেট গোজ টু CaO মানে কেলছিয়াম অক্সাইড প্লাছ CO2 মানে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত হৈছে। এই বিক্ৰিয়াটোক আমি বিয়োজন বিক্ৰিয়া বুলি ক'ব পাৰিম। অপশ্যন চি কাৰেক্ট হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি? কেমিকেল ফৰ্মুলা ফৰ ব্লিচিং পাউডাৰ ইজ CaOCl2। অপশ্যন চি কাৰেক্ট। নেক্সট 5 নম্বৰ কুৱেশ্যনত কোৱা হৈছে দাঁতৰ এনামেল অংশটো ডেছেৰে তৈয়াৰী। টুথ এনামেল ইজ মেড আপ অফ কেলছিয়াম ফছফেট। কেলছিয়াম ফছফেটৰ দ্বাৰা তৈয়াৰী। অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এটা দ্ৰৱই গুড়ি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত কি থাকে? দ্ৰৱটোত হাইড্ৰক্লৰিক এচিড থাকিব লাগিব। অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? গিজ ব্যৱহাৰ কৰা, ৰং ব্যৱহাৰ কৰা, জিংকৰ প্ৰলেপ দিয়া, ওপৰৰ সকলো। ইয়াত যিহেতু লুৰ টাৱাৰ বুলি কৈছে গতিকে ৰন্ধনৰ কাৰ্যত ইয়াক ব্যৱহাৰ কৰিব লাগিব। গতিকে গিজ ব্যৱহাৰ কৰা বা ৰং ব্যৱহাৰ কৰাবোৰ বেছি ফলপ্ৰসূ নহ'ব। সকলোতকৈ ফলপ্ৰসূ বা উত্তম কোনটো হ'ব? জিংকৰ প্ৰলেপ দিয়াটো। অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনবিধ ধাতুক প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়? হুইচ অফ দ্য ফলোইং মেটেল ইজ ফাউণ্ড ইন নেচাৰ ইন ফ্ৰী ষ্টেট। আমাৰ গ'ল্ড চিলভাৰ সেইবোৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়। গ'ল্ড চিলভাৰ মানে সোণ ৰূপ। ঠিক আছে, ৰূপ মানে হৈছে Ag, ঠিক একেদৰে Au মানে হৈছে সোণ। গতিকে অপশ্যন ডি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনবিধ ধাতুক কটাৰীয়ে সহজে কাটিব পাৰি? হুইচ অফ দ্য ফলোইং মেটেল কেন বি ইজিলি কাট উইথ এ নাইফ। কটাৰীয়ে কাটিব পৰা ধাতুবোৰ হৈছে কোমল ধাতুবোৰ হৈছে লিথিয়াম, ছডিয়াম, পটাছিয়াম। ইয়াৰ ভিতৰত কোনটো দিয়া আছে? B2 মানে পটাছিয়াম দিয়া আছে। অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ইথেন অণু এটাত কেইডাল সহযোজী বান্ধনি থাকে? ইথেনটো আঁকি চোৱা। কাৰ্বন 2টা থাকিব লাগিব। ইথেন কাৰ্বন 2টা আৰু এলকেন হয়। গতিকে সহযোজী বান্ধনি কেইডাল থাকিব? এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল। গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন বি কাৰেক্ট হ'ব। ইয়াত ইথেন কৈছে যিহেতু সেইকাৰণে কাৰ্বন আমি 2টা লগালোঁ আৰু এলকেন কৈছে গতিকে কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনি থাকিব আৰু টোটেল বান্ধনি কেইডাল থাকিব? 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল। গতিকে অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কি কোৱা হৈছে চোৱা যৌগ প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো কি? প্ৰপানেল ইজ এ কম্পাউণ্ড উইথ এ ফাংচনেল গ্ৰুপ। প্ৰপানেলত কি আছে? এলডিহাইড আছে। প্ৰপানেল যিহেতু লাষ্টৰ এণ্ডিংটো এল হৈছে গতিকে এলডিহাইড আছে। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। 11 নম্বৰটো অপশ্যন কোনটো কাৰেক্ট? অপশ্যন এটো কাৰেক্ট। এতিয়া 12 নম্বৰটোত কৈছে তলৰ কোনটো দবায়নৰ টাৰাইট নহয়? দবায়নৰ টাৰাইট কোনটো নহয়? এইটো নহয়। অপশ্যন চি কাৰেক্ট। NPAS। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে ডেছটা মৌলৰ বিষয়ে জনা গৈছে। When Mendeleev started his work, dash element were known. মেণ্ডেলিভৰ সময়ত 63টা মৌলৰ বিষয়ে জনা গৈছিল কেৱল।
নেক্সট 14 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি উদ্ভিদৰ দেহত জাইলেমৰ কাম হৈছে পানী পৰিবহন আৰু ফ্লোয়েমৰ কাম হৈছে খাদ্য পৰিবহন গতিকে যেহেতু ইয়াত জাইলেমৰ কথা সুধিছে গতিকে পানী পৰিবহন হ'ব নেক্সট কোৱেশ্যনটোত কৈছে স্বপুষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ ওকে এটোটো লাগে পট্টহৈত এটো লাগে সূৰ্য পোহৰ এটো লাগে দ্যাট মিন্স ওপৰৰ আটাইকেইটা অপচন ডি কাৰে হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি দা ইনস্ট্ৰুমেন্ট বাই হুইচ ব্লাড প্ৰেছাৰ ইজ মেজাৰ্ড ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হৈছে স্পাইগোমেনোমিটাৰ অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে দুটা নিউৰনৰ মাজৰ ফাঁকটো কি বুলি কোৱা হয় দা গেপ বিটুইন দা নিউৰন ইজ কল্ড সাইনেপ্স অপচন বি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কোৱা হৈছে 18 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে উদ্ভিদৰ কোনটো সঞ্জীৱনী পদাৰ্থৰ বাবে গছৰ পাত হৈ পৰে হুইচ প্লেন্ট হৰমন ইজ ৰেসপন্সিবল ফৰ ফল অফ লিভছ এপসাইচিক এসিড অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে মগজু কোন অংশই দেহৰ লস আৰু সমতা ৰক্ষা কৰাত সহায় কৰে সেৰিবেলাম অপচন বি কাৰেক্ট তলৰবোৰৰ পৰা অমিল জুটো বাছি উলিয়াব লাগে ফাইন্ড আউট দা মিসমেচ পেয়াৰ ফ্ৰম দা ফলোইং ওকে ইয়াৰ ভিতৰত মিসমেচ কোনটো হ'ব অপচন বি এডিনেলিন কিনা লিখি দিছে ডিম্বাশয় বাট এডিনেলিন হৰমন এডিনেলিন গ্লেনে নিখন কৰে অসমীয়াত ক'ব গ'লে অধিবৃক্ক গ্ৰন্থিয়ে নিখন কৰে ডিম্বাশয় নিখন নকৰে গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে পৰাগধানীত কি পোৱা যায় পৰাগধানীত বেসিক্যালি পৰাগৰেণু পোৱা যায় নেক্সট অজন প্ৰজনন মুকুলোদ্গম সংঘটিত হয় হাইড্ৰিয়া ক্ষেত্ৰত মুকুলোদ্গম সংঘটিত হয় বুলি ক'ব পাৰা অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে তলৰ কোনবিধ ফুল একলিংগী অপচন এ তৰমুজ অপচন বি জবা অপচন সি সৰিয়হ অপচন ডি বিলাহী ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব তৰমুজ তৰমুজ ইজ এ ৱাটাৰমেলন ইজ এ ইউনিসেক্সুৱেল প্লেন্ট নেক্সট কোৱেশ্যনটোত কোৱা হৈছে সমহস্ত অংগৰ এটা উদাহৰণ হ'ল এন এক্সাম্পল অফ homologous organ ইজ আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড ওপৰৰ আটাইকেইটা সমহস্ত অংগ মানে যাৰ উৎপত্তি একে কিন্তু কাম বেলেগ বেলেগ তেনেকুৱা ধৰণৰ অংগ আমাৰ অপচন এটো হ'ব বিটো হ'ব সিটো হ'ব দ্যাট মিন্স ক'ব পাৰো অপচন ডি ওপৰৰ আটাইকেইটা নেক্সট কোৱেশ্যনটোত কোৱা হৈছে গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফকাস f ৰ মাজৰ সম্পৰ্কটো কি r = টুৱাইছ f এটো ঠিক আছে r = টুৱাইছ f গতিকে সম্পৰ্কটো কোনটো হ'ব r = টুৱাইছ f f ৰ ৰেসপেক্টত লিখিলে হ'ব f = r/2 f = r/2 গতিকে এটো অপচন বি নহয় ঠিক একেটা a টো নহয় c টো নহয় আমাৰ অপচন ডি টো কাৰেক্ট r = টুৱাইছ f Question number 26 ইয়াত কোৱা হৈছে দাপুন এখনৰ পৰা যিমান দূৰত্ব থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপুনখন কি হ'ব পাৰে হয় সমতল নতুবা উত্তল কাৰণ সমতল আৰু উত্তল দাপুনে সদায় থিয় প্ৰতিবিম্ব গঠন কৰে নেক্সট কোৱেশ্যনটোত কোৱা হৈছে -2 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফকাস দৈৰ্ঘ্য কিমান ফকাস দৈৰ্ঘ্যৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিব পাৰো p = 1/f ওকে ইয়াত f = লিখিব পাৰো আমি 1/p ইয়াত p ভ্যালু কিমান দিয়া আছে 1/-2 -2 ডায়োপ্টাৰ কৈছে দ্যাট মিন্স ক্ষমতা -2 ডায়োপ্টাৰ ক্ষমতা যদি ডায়োপ্টাৰ থাকে ফকাস দৈৰ্ঘ্য মিটাৰত আহিব গতিকে ফকাস দৈৰ্ঘ্য কিমান হ'ব -0.5 মিটাৰ -0.5 মিটাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ কাৰেক্ট হ'ব কেনেকৈ কৰিলো গম পালা নহয় যেহেতু p = 1/f তাৰ পৰা আমি f = 1/p লিখিব পাৰিম p জেগাত তেন্তে যেহেতু -2 গতিকে বহাই দিলো আৰু 1/2 কৰিলে 0.5 হ'ব যেহেতু ক্ষমতা ডায়োপ্টাৰত আছে ফকাস দৈৰ্ঘ্য মিটাৰত থাকিব লাগিব অপচন এ কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে শূন্যত পোহৰৰ দ্ৰুতি হৈছে 3 × 10⁸ মিটাৰ/ছেকেণ্ড হেতু কোড আছে অপচন বি ত আছে নেক্সট কোৱেশ্যনটোত কৈছে যদি বায়ুত পোহৰৰ দ্ৰুতি c আৰু মাধ্যমত পোহৰৰ দ্ৰুতি v হয় তেনে মাধ্যমটো প্ৰতিসৰণাংক কিমান হ'ব if c is the speed of light in air and v is the speed of light in medium then the refractive index of medium to refractive index হ'ব c/v বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমটোত পোহৰৰ দ্ৰুতি গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল অক্ষিপট বা ৰেটিনা নেক্সট কোৱেশ্যনটোত কৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সখনৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন হয় চিলিয়াৰী পেশী একদম ইজি কোৱেশ্যন নেক্সট কোৱেশ্যনটোত কৈছে প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজত সময়ৰ পাৰ্থক্য কিমান প্ৰায় 2 মিনিট অপচন এ কাৰেক্ট নেক্সট কোৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বৈদ্যুতিক ক্ষমতাৰ ফৰ্মুলাটো হৈছে p = vi গতিকে এটোৱে নিৰ্দেশ কৰে যদি v জেগাত উমহূৰ্তমতে i r বহাই দিও এটো দেখিবলৈ এনেকুৱা হৈ যাব p = v²i²r গতিকে এটোও নিৰ্দেশ কৰে উমহূৰ্তমতে এবাৰ যদি মই v টো যদি সেম ৰাখি i জেগাত যদি v/r বহাও গতিকে এটো হ'ব v²/r গতিকে এটোও নিৰ্দেশ কৰে গতিকে কোনটোৱে নকৰে এটোৱে নকৰে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কৈছে দা কমাৰ্শিয়েল ইউনিট অফ ইলেক্ট্ৰিক এনাৰ্জি ইজ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি কিলোৱাট ঘণ্টা যাক আমি kWh বুলি কওঁ অপচন এ কাৰেক্ট ৰোধকতা SI একক কি দা SI ইউনিট অফ ৰেজিষ্টিভিটি SI ইউনিট হৈছে ওম মিটাৰ
ইয়াক অসমীয়াত আপেক্ষিক ৰোধ বুলিও কয় ঠিক আছে আপেক্ষিক ৰোধ কোৱা বা ৰোধকতা কোৱা তাৰ ৰাসায়নিক কি হ'ব ওহমিতা হ'ব 12 ভল্ট বিভৱভেদৰ দুটা বিন্দু মাজে 2 কুলম আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব how much work is done in moving a charge of 2 coulomb across 2 point having potential difference 12 volt ইয়াত কি ডাটা দিয়া আছে 12 ভল্ট v ভ্যালু দিয়া আছে 12 ভল্ট বিন্দু দুটাৰ মাজত কিমান আধান চালিত কৰিছে আধান মানে q ভ্যালু দিয়া আছে 2 কুলম এতিয়া আমি কি উলিয়াব লাগে কাৰ্য মানে w ইকুৱেল টু কোৱেশ্চন মাৰ্ক আমি জানো যে v ইকুৱেল টু w বাই q হয় v ইকুৱেল টু কি হয় w বাই q বিভৱভেদ ইজ ইকুৱেল টু সম্পন্ন কাৰ্য ডিভাইডেড বাই আধান v ইজ ইকুৱেল টু w বাই q গতিকে ইয়াক যদি আমি মাল্টিপ্লাই কৰো ক্ৰছ মাল্টিপ্লাই কৰো w ইকুৱেল টু কি হ'ব v ইনটু q v ভ্যালু কিমান v ভ্যালু 12 q ভ্যালু কিমান 2 গতিকে 12 ইনটু 2 কৰিলে 24 আৰু কাৰ্যৰ SI একক হ'ব জুল গতিকে হ'ব 24 জুল অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয় জেনাৰেটৰ বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনাৰেটৰ বুলি কয় নেক্সট 38 নম্বৰ কোৱেশ্চনত কৈছে প্ৰবাহযুক্ত দীঘল সলেনয়ড এটা ভিতৰত চুম্বক ক্ষেত্ৰৰ মান কি হয় সকলো বিন্দুত একে থাকে সেম এট অল পইণ্টছ নেক্সট কোৱেশ্চনটোত কৈছে শস্য বটনি হোৱাৰ সময়ত বটনিটোত প্ৰবাহ কি হয় বুজন পৰিমাণে বৃদ্ধি পায় অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো জীৱভৰ শক্তি উৎসৰ উদাহৰণ নহয় নিউক্লিয় শক্তি অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো অপৰম্পৰাগত শক্তি উৎস কোনটো ইয়াৰ ভিতৰত নিউক্লিয় শক্তি অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ উল্লেখ কৰা কোনটোৱে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল ঘাঁহ ছাগলী মানুহ এটোৱে গঠন কৰে কাৰণ ঘাঁহক ছাগলীয়ে ভক্ষণ কৰিব পাৰে ছাগলীক মানুহে ভক্ষণ কৰিব পাৰে গতিকে অপচন বি কাৰেক্ট হ'ব 3 নম্বৰ কোৱেশ্চন ইয়াত কৈছে তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় প্লাষ্টিকৰ মোনা কাৰণ ইয়াক জীৱৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব নোৱাৰে নেক্সট কোৱেশ্চনটোত কৈছে যেতিয়া কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰা হয় তেতিয়া কি হয় বেসিক্যালি কাৰ্বন মনোক্সাইড উৎপন্ন হয় when combustion takes place in insufficient air then carbon monoxide is produced carbon monoxide আমি কি বুলি ক'ব পাৰো CO গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে কলিফৰ্ম হল এবিধ মানুহৰ অন্তত থকা ডেছ কলিফৰ্ম is a group of dash found in human intestine ইয়াৰ আনসাৰটো হ'ব ব্যাকটেৰিয়া কলিফৰ্ম কি হয় এবিধ ব্যাকটেৰিয়া হয় I think এই পেপাৰখনত থকা MCQ কোৱেশ্চন খিনি বুজি পালা আৰু মই বাকি কোৱেশ্চন খিনি তোমালোকক দেখাই দিছো তোমালোকে এই পেপাৰখন এই ভিডিওটোত থকা লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰা এই ভিডিওটোৰ ডেসক্ৰিপচনত যদি তোমালোকে যোৱা তাত এটা লিংক পাবা সেই লিংকটো হয় পেপাৰখন PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ এপ এটা আছে লেচেপোজ নামে প্লে ষ্ট'ৰ পৰা যদি তোমালোকে সেই এপটো ডাউনলোড কৰি লোৱা তেতিয়া অসমৰ বিভিন্ন জিলাৰ পিটেষ্ট পৰীক্ষাৰ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতবোৰ এক্সেছ কৰিব পাৰিবা আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিও হৈতে তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম